বজালীৰ ভবানীপুৰ পহুমৰা মহোৎসৱ সমিতিৰ ব্যতিক্ৰমী প্ৰয়াস ৮,০০০ চাকিৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শিল্পীগৰাকীলৈ। চাকিৰ পোহৰত উজ্বলি উঠিল জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু চাকিৰ পোহৰেৰে উজ্বলি উঠিল ভবানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। আমি দেখুৱাইছো যিহেতু দেৱালী উপলক্ষে সকলো এনেধৰণে বন্তি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৮,০০০ চাকিৰে জুবিনৰ প্ৰতিচ্ছবিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বজালীবাসীয়ে আৰু এই পোহৰত উজ্বলি উঠিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ভবানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বাকৰিত এনেধৰণে চাকিৰ পোহৰেৰে #জাষ্টিছ ফৰ জুবিন গাৰ্গ উজ্বলি উঠা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে ভবানীপুৰ মহোৎসৱ সমিতিৰ এক ব্যতিক্ৰমী প্ৰয়াস। সকলোৰে সহায় সহযোগত এনেধৰণে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে বিচাৰিছে জুবিন দাই ন্যায় পাওক আৰু সেই উপলক্ষে ৮,০০০ চাকিৰে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি তেওঁলোকে ব্যতিক্ৰমী বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। এই বৈঠকত আপোনালোকে আটাই গম পায় আমি অসমীয়া নহয় সমগ্ৰ বিশ্ব আজি জুবিন গাৰ্গৰ আমাৰ মহাপ্ৰয়াণত শোকস্তব্ধ হৈ আছে, শোকত বিহ্বল হৈ আছে। তো আজি পবিত্ৰ দিৱালীৰ দিনাখন আমি তেখেতৰ প্ৰতিচ্ছবি আমি ৮,০০০ মাটিৰ চাকি জ্বলাই পেলাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ। লগতে জুবিনৰ ন্যায়ৰ দাবীত তেখেতে যাতে ন্যায় পায়, উচিত ন্যায় পায়, তাৰ কাৰণে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি ইয়াত প্ৰতীক চিহ্ন অৰ্পণ কৰি পেলাই আমি পহুমৰা মহোৎসৱে এক অনন্য প্ৰয়াস আমাৰ ভবানীপুৰত আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ যে এই বৃহত্তৰ অঞ্চল ভবানীপুৰত ২০২০ চনত পহুমৰা মহোৎসৱৰ উদ্যোগতে আমি ভবানীপুৰত জুবিন গাৰ্গক আমি আমন্ত্ৰণ জনাইছিলোঁ এইখন খেলপথাৰতে। গতিকে তেখেতক সোঁৱৰণ কৰি তেখেতৰ আমি প্ৰতিচ্ছবি আমি ইয়াত অংকন কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। হিয়াৰ আমঠুৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি অকাল বিয়োগ আজি এমাহ পাৰ হৈ গ'ল আৰু এতিয়াও আজি প্ৰতিগৰাকী অসমীয়াই শোকত ম্ৰিয়মান হৈ আছে। তাৰ পৰিৱেশ দেখা গৈছে এইবাৰ দীপাৱলী যিটো জাকজমকতা আছিল সেই জাকজমকতা এইবাৰ আমি দেখা নাই। আমি পহুমৰা মহোৎসৱ সমিতিয়েও জুবিন গাৰ্গৰ নামত আমি শ্ৰদ্ধাঞ্জলি জনাই ৮,০০০ চাকিৰে আমি তেওঁৰ এখন প্ৰতিচ্ছবি বনাবলৈ চেষ্টা কৰিছোঁ আৰু সেয়া আমি ভবানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এয়া অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু এইখিনিয়ে আৰু আমি অতি সোনকালে জুবিন গাৰ্গৰ যি ন্যায় প্ৰাপ্তিৰ বাবে দাবী উত্থাপন হৈ আছে। যিহেতু আজি প্ৰায় জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ উকলি গ'ল, ইয়াৰ পিছতো কিন্তু চৰকাৰে তদন্ত চলাই থকা দেখা গৈছে, কিন্তু সম্পূৰ্ণ তথ্য